মই এই মুহূৰ্তত মই মোৰ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা মই অব্যাহতি লৈছোঁ। মই তাৰ বাবে চিঠি প্ৰেৰণ কৰিম প্ৰাথমিক সদস্যৰ পৰা। মোৰ দলৰ মই এগৰাকী প্ৰাথমিক সদস্য, সক্ৰিয় সদস্য আৰু জনপ্ৰতিনিধিৰ সৈতে ৰাজ্যিকৰ সদস্য। গতিকে সকলো পদৰ পৰা অব্যাহতি বিচাৰি মই ৰাজ্যিক সভাপতিলৈ মই মোৰ পঠাম, মোৰ হোৱাটছআপ দিম। তেওঁলোককো মই ক্ষমা ভিক্ষা বিচাৰিছোঁ। দলটো খুব নিষ্ঠাৰে কাম কৰি আছিলোঁ, দলৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে কাম কৰি আছিলোঁ, আৰু দলৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে, দলক বিজয়মালা পিন্ধাবৰ কাৰণে শেষ মুহূৰ্তলৈকে মোৰ ফালৰ পৰা যিখিনি শুভকামনা, যিখিনি সহযোগিতা, মই প্ৰাৰ্থী নাপাই সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা দিব পাৰিলোঁ। চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কৰিবৰ কাৰণে ৰাইজক আশীৰ্বাদ দিবৰ কাৰণে অনুৰোধ কৰিব পাৰিলোঁ। তাৰ পৰৱৰ্তীত মোৰ দায়িত্ব কি হ'ব, যথাস্থানৰ পৰা য'ৰ পৰা যি আহিব লাগে সেই দায়িত্ব মোক কিন্তু ক'ব পৰা নাই। মুখ্যমন্ত্ৰীৰ প্ৰতি আক্ষেপ আছে আপোনাৰ? মোৰ কাৰো প্ৰতি আক্ষেপ নাই। যিবিলাক সিদ্ধান্ত হৈছে, যিবিলাক কাম কাজ হৈছে, য'ত ৰাজনৈতিক অবিচাৰ হৈছে, যিটো অন্যায় হৈছে, তাত মোৰ আক্ষেপ আছে।